ছাত্ৰ ছাত্ৰীসকল আজি মই ক্লাছ 9 মেথছৰ চেপ্টাৰ 6 ৰেখা আৰু কোণৰ উপপাদ্য 6.7 মানে ত্ৰিভুজৰ কোণৰ সমষ্টি ধৰ্ম আলোচনা কৰিম। উপপাদ্য 6.7 প্ৰমাণ কৰা যে ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি 180 ডিগ্ৰী মানে হ'ল এক কোণ, দুই কোণ আৰু তিনি কোণৰ এই তিনিটা কোণৰ সমষ্টি 180 ডিগ্ৰী আমাক দেখুৱাবলৈ দিছে। তাৰ কাৰণে আমি পিৰ মাজেৰে যোৱাকৈ এক্স পি ৱাই মানে কিউ আৰৰ সমান্তৰালকৈ টনা হ'ল। এতিয়া চাবা পি কিউ আৰ এটা ত্ৰিভুজ, পি কিউ আৰ এটা ত্ৰিভুজ আৰু এক কোণ, দুই আৰু তিনি ক্ৰমে ইয়াৰ কোণ। এই তিনিওটা কোণ হ'ল ত্ৰিভুজ পি কিউ আৰৰ। এতিয়া আমি পিৰে যোৱাকৈ প্ৰমাণ কৰিব লাগে যে এক কোণ যোগ দুই কোণ যোগ তিনি কোণ সমষ্টি হ'ল 180 ডিগ্ৰী। অংকন কিউ আৰৰ সমান্তৰালকৈ যোৱাকৈ আৰু তাৰ বিপৰীত শীৰ্ষবিন্দু পিৰে যোৱাকৈ এক্স পি ৱাই এডাল ৰেখা অংকন কৰা হ'ল। এক্স পি ৱাই ৰেখাডাল কিউ আৰৰ সমান্তৰাল। এতিয়া আমাক দিয়া আছে যে এক্স পি ৱাই এডাল ৰেখা, এক্স পি ৱাই এডাল ৰেখা, যিহেতু এক্স পি ৱাই এডাল ৰেখা গতিকে ইয়াৰে এক কোণ যোগ এক যোগ 4 কোণ যোগ 5 কোণ এই তিনিটা কোণৰ সমষ্টি হ'ব 180 ডিগ্ৰী। আৰু এই কোণকেইটা হ'ল সৰল কোণৰ কোণ হ'ব, সৰল ৰেখাৰ কোণ, সৰল ৰেখাৰ কোণ মানে ইহঁতক সৰল কোণ বুলিও কোৱা হয়। সৰল ৰেখাৰ কোণ বা সৰল কোণ, এইটো 1 নম্বৰ দিম। আকৌ এই এক্স ৱাই মানে এক্স পি ৱাই ৰেখাডাল কিউ আৰৰ সমান্তৰাল। কিউ আৰৰ সমান্তৰাল যদি দুডাল ৰেখা সমান্তৰাল হয় তেতিয়াহ'লে ইয়াৰে একান্তৰ কোণ, অনুৰূপ কোণ আৰু তিৰ্যকৰ একেফালে অন্তঃকোণ দুটাৰ সমষ্টি 180 ডিগ্ৰী হ'ব। এতিয়া এক্স পি ৱাই সমান্তৰাল কিউ আৰ আৰু পি কিউ ইহঁতৰ তিৰ্যক, পি কিউ ইহঁতৰ তিৰ্যক। এতিয়া যদি দুডাল ৰেখা সমান্তৰাল হয় তেতিয়াহ'লে দুটা বিভিন্ন বিন্দুত এই ৰেখা দুডালক কটা এডাল তিৰ্যকে কাটিব, দুটা বিভিন্ন বিন্দুত কাটিব। ইয়াৰে এই কোণটো আৰু এই কোণটোক আমি কোৱা হয়, এই কোণটো আৰু এই কোণটোক কোৱা হয় একান্তৰ কোণ। আৰু যদি দুডাল ৰেখা সমান্তৰাল হয় তেতিয়াহ'লে ইয়াৰে একান্তৰ কোণ দুটা সমান হ'ব। গতিকে ইয়াৰে 4 কোণটো 2 কোণৰ সমান হ'ব। এইটো হ'ব একান্তৰ কোণ। আকৌ এক্স পি ৱাই সমান্তৰাল কিউ আৰ আৰু একেদৰে পি আৰ ইহঁতৰ তিৰ্যক, পি আৰ ইহঁতৰ তিৰ্যক। এই পি আৰে এক্স ৱাই আৰু কিউ আৰক ক্ৰমে পি বিন্দু আৰু আৰ বিন্দু কাটিছে। গতিকে পি বিন্দুৰ কোণ হ'ব 5 আৰু আৰ বিন্দুৰ কোণ হ'ব 3। গতিকে 3 আৰু 5টো সমান হ'ব। 3 কোণ আৰু 5 কোণটো সমান হ'ব। এইটোও একান্তৰ কোণ। গতিকে আমি 4 আৰু 5ৰ মানটো একত প্ৰতিস্থাপন কৰি আমি পাওঁ যে 4 আৰু 5ৰ মান 4 কোণ আৰু 5 কোণ, 4 কোণ আৰু 5 কোণ, 5 নম্বৰ কোণটো 4 কোণ আৰু 5 কোণ 1 নম্বৰত প্ৰতিস্থাপিত কৰি আমি পাওঁ যে 1 নম্বৰত প্ৰতিস্থাপিত কৰি পাওঁ যে
4 ঠাইত হ'ব 1 নম্বৰ 1 হ'ব 4 ঠাইত হ'ব 2 কোণ আৰু 5 ঠাইত হ'ব 3 কোণ গতিকে আমি 1 + 2 + 3 মানে তিনিটা কোণৰ সমষ্টি আমি 180 ডিগ্ৰী পাই গ'লোঁ যে আজিৰ ক্লাছ ইমানতে সমাপ্ত হ'ল